গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰসূতি মহিলাৰ চিকিৎসাত হেমাহি হোৱা ন্যায় বিচাৰি দণ্ডাধীশ তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতো কিয় আজিৰ পৰ্যন্ত কোনো ফলাফল পোৱা নাই। বৰপথাৰৰ প্ৰসূতি মহিলা বৰ্ষা দাসে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ যোৱা 23 তাৰিখে এটি মৃত সন্তান প্ৰসৱ কৰাৰ পাছত শাৰীৰিকভাৱে বহুত বেছিয়ে অসুস্থ হৈ পৰে। ডাক্তৰৰ হেমাহিৰ কাৰণে ৰোগী বৰ্ষা দাসৰ মৃত সন্তান জন্ম হোৱা আৰু মাতৃগৰাকীৰ শাৰীৰিক অৱস্থাও একেবাৰে শোচনীয় হোৱা বুলি পৰিয়ালৰ অভিযোগৰ ভিত্তিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে দণ্ডাধীশ তদন্তৰ চলাৰ কথা উল্লেখ কৰিছিল। কিন্তু কিয় আজিৰ পৰ্যন্ত ঘটনাৰ উচিত তদন্ত হোৱা নাই সেয়ালৈ সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ আৰু দুৰ্নীতি বিৰোধী যুৱশক্তি অসম। আজি 8 দিন ধৰি ডাক্তৰৰ ভুল চিকিৎসাৰ বাবেই আজিলৈকে মৃত্যুৰ সৈতে যুঁজি আছে যোৰহাট মেডিকেল কলেজত মহিলাগৰাকী। কিন্তু তথাপিও কাৰ হেমাহিত আচলতে আজিলৈকে তদন্তৰ ফলাফল পোৱা নাই সেই প্ৰশ্নলৈ সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ আৰু দুৰ্নীতি বিৰোধী যুৱশক্তি অসম। এটা দুখ লগা বিষয়, বছাপথাৰৰ বৰষা দাস বোৱাৰী কুশলকৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলৈ আহে আৰু তেখেতে এটা মৃতকৰ শিশু জন্ম দিয়ে। সেই ভুল চিকিৎসা হোৱাৰ কাৰণে আজি সেই ছোৱালীজনী বা সেই বোৱাৰীজনী আজি যোৰহাট মেডিকেলত চিকিৎসা হৈ থাকিবলগীয়া হৈছে। আৰু এই গোটেই ঘটনাটোৰ লগত জড়িত উন্নতমান গোলাঘাটৰ দুজন চিকিৎসক জড়িত হৈ আছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। বৰুৱা আৰু বেৰিয়া নামৰ উপাধি দুজনকৈ চিকিৎসক তেখেতলোকৰ ভুল চিকিৎসা হোৱাৰ কাৰণে সেই বৰষা দাস নামৰ ছোৱালীজনী যোৰহাটত চিকিৎসাধীন হৈ আছে। কিন্তু আমি এই যিখিনি ঘটনাৰ লগত তদন্ত বা জড়িত হৈ আছে সেই মানুহখিনি তদন্ত আউটলৈ আনি জেল হাউচলৈ প্ৰেৰণ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে দাবী জনাইছোঁ সৰ্বপ্ৰথমতে। আৰু এটা দুখ লগা বিষয়, ইতিমধ্যে তেখেতৰ কাষত কিন্তু আমাৰ সমষ্টিৰ কোনো বিধায়ক বা মন্ত্ৰী বা আয়ুক্ত মহোদয় ইতিমধ্যে উপস্থিত হোৱা আমি নেদেখিলোঁ, বা এটা খবৰ ল'বলৈও সেই ছোৱালীজনীৰ কাষত কোনো গোলাঘাটৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসাধীন বা চিকিৎসক বা কোনো তেনেকুৱা বিধায়ক আমি উপস্থিত হোৱা নেদেখিলোঁ। সেইটো দুখ লগা আৰু তীব্ৰ ভাষাৰে আমি সেই বিষয়টো গৰিহণা দিছোঁ। হয়, আচলতে খুব দুখৰ বিষয় বুলি ক'ব লাগিব। আমাৰ যি বৰপথাৰ আচলতে বছাপথাৰৰ জীয়ৰী বৰষা দাসৰ আচলতে 23 তাৰিখে এক আচলতে শিশুৰ মৃত শিশু এটা জন্ম দিয়াৰ পিছতে তেওঁ আচলতে শাৰীৰিক দুৰৱস্থাত বেছিকৈ ভুগিবলগীয়া হয়। তো আমি দেখিছোঁ যে তেওঁ যি দুৰৱস্থা সেই দুৰৱস্থাৰ প্ৰতি আচলতে লক্ষ্য ৰাখি আমাৰ মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই আচলতে তদন্তৰ দাবী জনাইছিলে। আৰু সেই তদন্ত খুব আচলতে আমাৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত চলিছে বুলি আমি গম পাওঁ। কিন্তু সেই দণ্ডাধীশ পৰ্যায়ত যি তদন্ত চলিছে সেই তদন্ত কিন্তু আজি আমি 23 তাৰিখৰ পৰা দেখিছোঁ যে প্ৰায় 8 দিন প্ৰায় উকলি গৈছে, কিন্তু সেই তদন্তখিনি খৰতকীয়া দেখা নাই। তো আমি ভাবিছোঁ যে ইয়াত ক'ৰবাত কোনোবাই খুৰুঙা বিচাৰিছে নেকি। তো আমাৰ সন্দেহ হৈছে যি ডক্টৰ আচলতে নিহা বেৰিয়াৰ লগতে আৰু বৰুৱা উপাধিৰে এজন ডক্টৰে তেওঁলোক চিকিৎসা লৈছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে প্ৰথমতে তেওঁলোক দুইজনকে তীব্ৰভাৱে গৰিহণা যোগাইছোঁ যে তেওঁলোকে কিয় গৰিহণা যোগাইছোঁ যে তেওঁলোকে ভুল চিকিৎসা কৰিছে। তেওঁ আচলতে এতিয়া আমি দেখিছোঁ যোৰহাট মেডিকেল কলেজত তেখেতে জীয়া যন্ত্ৰণাৰ লগতে মৃত্যুৰ লগত যুঁজ কৰি আছে। তো সেই পৰ্যায়ত যেতিয়া তেখেত আছে আমাৰ কুশল কোঁৱৰ চিকিৎসালয়ৰ পৰা বা তেওঁলোকৰ প্ৰতি কিবা উন্নত চিকিৎসাৰ কথা চিন্তা কৰিছিল নেকি? আমি সেয়াও আচলতে উন্নত চিকিৎসাৰ কথা কোনো চিন্তা কৰা নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। তাত কিন্তু যিগৰাকী আচলতে বৰষা দাস তেখেতে আচলতে মৃত্যুৰ লগত যি জীয়া যন্ত্ৰণাত যুঁজ কৰি আছে এই যুঁজখনত আচলতে কি হ'ব এইটো সময়ৰ প্ৰতি লক্ষ্য ৰাখিব। আমি ভাবোঁ যে যদি কিবা কাৰণত ৰাজ্যিক পৰ্যায়তো ইয়াৰ তদন্ত হৈছে, যদিহে নাই হোৱা ৰাজ্যিক পৰ্যায়তো তদন্ত হ'ব লাগে। আৰু যিকেইজন ডক্টৰ এই আচলতে চিকিৎসাধীন জড়িত আছিল তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ সমান্তৰালভাৱে তেওঁলোকক নিলম্বন কৰা আমি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে দাবী জনাওঁ। আৰু তাৰ সমান্তৰালভাৱে যিগৰাকী আচলতে তাত ৰোগীয়া হৈ আছে, তেওঁ বিচনাত পৰি আছে, তেখেতে আচলতে ICUত ভৰ্তি হৈ আছে, মৃত্যুৰ লগত যুঁজি আছে, তেওঁলোকৰ এককালীন কিন্তু আমি সহায়ৰ কথা আমি জনাম, কিয় তেওঁলোকৰ ভুল চিকিৎসা মতে তেওঁলোকৰ আচলতে চিকিৎসাধীন হৈ আছে। আৰু মাননীয় আমাৰ যি আচলতে স্বাস্থ্যমন্ত্ৰীও কিন্তু ইয়াৰ হস্তাগত আমাক লাগিব যে তেওঁ আচলতে যদি ইয়াৰ তদন্ত পৰ্যায়ত যি দণ্ডাধীশ পৰ্যায়ত তদন্ত লেমলেমীয়া হৈছে বা খৰতকীয়া নাই হোৱা, খৰতকীয়া হৈ পেলাই ইয়াৰ আচলতে অতি সোনকালে আমি সেই তদন্ত আঁৰলৈ আনি পেলাই আচলতে কঠোৰকৈ কঠোৰ শাস্তি দিবলৈ আমি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে তীব্ৰভাৱে গৰিহণা যোগাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াৰ যি আচলতে ছুপাৰিণ্টেণ্ডেণ্ট আছে
তেখেতক আমি এটা কথা অনুৰোধ জনাম যে তেওঁ যিখিনি আচলতে পদক্ষেপ সেই পদক্ষেপক আমি ধন্যবাদ জনাম। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।